নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা হেওকি জীৱন বৰাৰ বহু দিনৰ পৰা মনত পুহি ৰখা এটি আশা পূৰণ হ'ল গুৰুজনাৰ অমৰ সৃষ্টি নিসিংহ অৱতাৰ ভাওনাভাগীৰ আগবঢ়ায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন হেওকি জীৱন বৰাৰ বহু দিনৰ পৰা মনত পুহি ৰখা এটি আশা পূৰণ হ'ল গুৰুজনাৰ অমৰ সৃষ্টি নিসিংহ অৱতাৰ ভাওনাভাগী আগবঢ়ায় উল্লেখযোগ্য যে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ গাতে লাগি থকা 1866 চনতে প্ৰতিষ্ঠিত হোৱা হাতীগড় নাওকলীয়া গাঁৱৰ বুঢ়া নামঘৰত প্ৰদৰ্শন কৰা হয় ভাওনাভাগী সেই গাঁৱৰে নিবাসী জীৱন বৰাই আজিৰ পৰা কেইবছৰমানৰ আগতে মনত ইচ্ছা পুহি ৰাখিছিল আৰু সেই ইচ্ছা পূৰণ হ'ল এই বুঢ়া নামঘৰ ভাগীত নিসিংহ অৱতাৰ ভাওনাভাগী আগবঢ়ায় মনৰ ইচ্ছা মোৰ পূৰণ হৈছে মই বহুদিনৰ আগতে মানে নিসিংহ অৱতাৰ নামৰ এখনি নাট আগবঢ়াই থৈছিলোঁ আৰু সেই আজি মনতে বহুদিনৰ আগতে আগবঢ়ালোঁ যে বুদ্ধ পূৰ্ণিমাৰ দিনাখনি মই এই মহাপুৰুষীয়া শংকৰদেৱে ৰচিত নিসিংহ অৱতাৰ নাটভাগী মই মানে ৰাইজক মানে প্ৰদৰ্শন কৰাম বুলি সংকল্প হৈছিলোঁ গতিকে আজি অগণন ভক্তৰ মাজত মই দিনত মানে নাম আৰু ৰাতিলৈ নিসিংহ অৱতাৰ নামৰ এখনি নাট প্ৰদৰ্শন কৰাইছোঁ বৰ্তমান ৰাইজে উপভোগ কৰি আছে কোন ঠাইত আছিলে অৱস্থিত হাতীগড় নাওকলীয়া বুঢ়া নামঘৰ মঘাৰজা গাঁও অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।